Good morning everyone and welcome back to our YouTube channel. So ki khobor apnalokor niche jage khobor bhalei hobo. Aji akko eta notun vlog loike ahisu. So fresh morning ulai ahisu. Kot jas okol man derike apnaloke gom pai ase. So without delay, let's get started the video. এয়া আমি মেঘালয় ৰাস্তা লৈছো মানে শিলঙেদি যোৱা ৰাস্তাটো ললো ইয়াৰ পৰা আমি গৈ আছো ইণ্ডিয়াৰ লাৰ্জেষ্ট 5th নাম্বাৰ কেফ যত নেকি আপুনি অ্যামেজিং ভিউ দেখা পাব তেনেহলে বলক কেনেকুৱা ধৰণৰনো হয় কেফটো আমাৰ লগত আপোনালোকেও চাব এইটো কেভলৈ যাবৰ কাৰণে আমি শিলচৰ ৰাস্তাটো ল'ব লাগিব তো শিলচৰ ৰাস্তা আমি সোমালো আজি কিন্তু বতৰ ডাৱৰীয়া আছিল সো বৰষুণো আমি পালো কুঁৱলীও পালো যেতিয়াই চেৰাপুঞ্জি শিলঙলৈকে যাওঁ আমি তেতিয়া কিন্তু বৰষুণ কুঁৱলী পাওঁৱে দেই আৰু ভালো লাগে ঠাণ্ডা ঠাণ্ডা লাগে এই বৰষুণ মাজে মাজে কিন্তু খুব পৰি আছে বতৰ ডাৱৰীয়াই থাকে যেতিয়াই শিলং যাওঁ এটো ওয়েস্ট খাচিয়া জয়ন্তীয়া পাহাৰটো পাৰ হলো আমি আগত এখন টুলগেট আছে সেই টুলগেটটো পাৰ হোৱাৰ পিছত পাম আমি ইষ্ট খাচিয়া জয়ন্তীয়া পাহাৰ আৰু টুলগেটটো কিন্তু এতিয়ালৈকে তাৰ মানে ওপেনিং হোৱা নাই সো ফ্ৰী আছে পিছলৈ কিন্তু সাগে ট্যাক্স লব আৰু টুলগেট পাৰ হলো আমি তাৰপিছত আগলৈ আকৌ আমি যাত্ৰা আৰম্ভ কৰিছো ৰাস্তা কিন্তু খুবেই বেয়া মাজে মাজে বৰষুণ দি আছে আৰু এনেকুৱা অফৰোডিং মানে কি ক'ব আৰু ইৰিটেট লাগি গৈছে এই শিলচৰ যোৱা ৰাস্তাটো মানে বৰ ডেঞ্জাৰ হয় ৰাতি এইটো জায়গা যদি যায় মানে ধৰক কেতিয়াবা যাওঁতে যদি দেৰি হৈ যায় ৰিটাৰ্ণ আহাৰ মানে ট্ৰাই নকৰিব ৰাস্তা খুব ডেঞ্জাৰাস হয় আৰু নিজৰ গাড়ী নিনিব এইটো প্লেসটো মানে ইমান ঠিক নহয় আৰু সুনসান এৰিয়া হয়তো হেতু কাৰণে কৈছো সেফটিৰ কাৰণে কৈছো আমি আৰু দৰকাকে জিত হে এটো ভাবি মানে গৈ আছিল তো আগুৱাই তো তেনেকে গইলো অফৰোডিংৰ মাজে মাজে ৰাস্তা দেখিছেনে কেনেকুৱা বেয়া ৰাস্তা নহয় মানে খং উঠি গৈছে দেখিয়ে এইটোতো আৰু ক'বই নালাগে আৰু আগত অকমান ভাল আছে মাজে মাজে ভাল আছে এয়া ধুলি ৰাস্তা অফৰোডিংৰ মাজে মাজে আমি আহি পালোহি 5th লাৰ্জেষ্ট কেভ দেখাত যিমান ধুনিয়া হিমান ডেঞ্জাৰাসও হয় সো যিমান পাৰে সোনকালে আহিব আৰু ভিউজ বিলাক ইয়াৰ কিন্তু বহুত ধুনিয়া হয় আমি ভিতৰত সোমাই বোটিং কৰিলো আৰু লোকেল গাইড নোহোৱাকে কিন্তু আপুনি যাব নোৱাৰিব বহুত ডেঞ্জাৰাস আছে সাউক ৰাস্তা ট্ৰেকিং কৰিব লাগে বোটিং কৰা হৈ যোৱাৰ পিছত আমি যিমান পাৰ সোনকালে ওলাই আহিলো বোটখনো কিন্তু একেবাৰে ডুবিয়ে গৈছে আধা আৰু অলপ চলপ ফটো ললো ভিতৰত মানে বেছি ভালকে মানে ভিডিও কৰিব পৰা নহলটো হেতু কাৰণে ফটোৱে লৈ থৈ দিলো আন্ধাৰো আছিল খুব আজিৰ এক্সপেৰিয়েন্স মানে ভালে আছিল কেতিয়াবা সময় পালে আপোনালোকে আহিব সো গাইস জায়গাটো কেনেকুৱা লাগিল মোক কমেন্ট কৰি জনাব আৰু যিসকল নতুন তেওঁলোকে যেন সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰে বাই